হয় আপোনালোকে জানে যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুটা ফৈদ আছে। এটা হৈছে গডবিন হেমব্ৰমৰ নেতৃত্বত চলি আছে আৰু আন এখন হৈছে প্ৰদীপ নাগৰ গ্ৰুপ। আৰু এই দুয়োটা গ্ৰুপ সমান্তৰালভাৱে গোটেই অসমত কাম কৰি আছে। সিদিনাখন আমি দেখিছো যে একাংশ মাধ্যমত এটা বাতৰিৰ প্ৰচাৰ হৈছে যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিকখন প্ৰদীপ নাগৰ গ্ৰুপত সংযোজন হল বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হৈছে। আৰু ইয়াক আমি ধিক্কাৰ জনাইছো যে যোৱা 2022 চনত আমাৰ দুয়োটা গ্ৰুপৰ একত্ৰিতকৰণ কৰিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক জোসেফ মিল ডাঙৰীয়াই নেতৃত্ব বহন কৰিছিলে আৰু ঢেকিয়াজুলিত এখন অধিৱেশন তেওঁলোকে অনুষ্ঠিত কৰিছিলে। আৰু সেই অধিৱেশনত মই প্ৰদীপ নাগ গ্ৰুপৰ সাধাৰণ সম্পাদকৰ মই দায়িত্বত আছিলো আৰু তেতিয়া মোক প্ৰতিষ্ঠাপক সম্পাদক জোসেফ মিল ডাঙৰীয়াই ইউনিফিকেশ্যনত এই সভাখনত মোক লৈ যোৱা হৈছিলে। তাৰ পিছত সেই সভাখনত সভাপতি কেন্দ্ৰীয় কমিটিৰ সভাপতি প্ৰদীপ নাগ সেই সভাখনত অহা নাছিলে। তাৰ পিছত যেতিয়া আমি সেই সভাখনৰ পৰা ঘূৰি আহিলো তেতিয়া তেওঁলোকে মোক নিলম্বন কৰিছিলে আৰু বিহালী আঞ্চলিক কমিটিৰ সভাপতি আৰু সম্পাদক তেওঁলোকেও সেই সভাখনত গৈছিলে আৰু তেওঁলোকক বহিষ্কাৰ কৰা হৈছিলে। সভাপতি আছিলে সঞ্জীৱ কুমাৰ তাঁতী আৰু সম্পাদক আছিলে পৱন বাউৰী। তেওঁলোকে জাতিৰ স্বাৰ্থত একত্ৰিত হোৱা সভাত যোৱাৰ কাৰণে তেওঁলোকক অসাংবিধানিকভাৱে সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিলে। আৰু তেতিয়াৰ পৰা আমি 2022 চনৰ পৰা আমি গডবিন হেমব্ৰমৰ নেতৃত্বত চলা আদিবাসী ছাত্ৰ সন্থাৰ আমি গ্ৰুপটোত আমি থাকি গলো আৰু তেতিয়াৰ পৰাই বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ দুটা আঞ্চলিক কমিটি হৈ আছে। আৰু সিদিনাখন আমাৰ পৱন বাউৰীয়ে তেওঁ এইটো গ্ৰুপৰ তেওঁ সভাপতিৰ দায়িত্ব দিয়া হৈছিলে। আচলতে সেই কমিটিখনক এপ্ৰুভ কৰা হোৱা নাছিলে, জিলা কমিটি এপ্ৰুভ কৰি দিয়া নাছিলে। তেওঁক তদৰ্থক কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিলে পৱন বাউৰীক আৰু জোসেফ তিৰ্কীক। কিন্তু যোৱা 4 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে তেওঁ এই সংগঠনৰ পৰা কোনো ধৰণৰ অব্যাহতি নোলোৱাকে অসাংবিধানিকভাৱে সেইটো গ্ৰুপত গৈ তেওঁ মিডিয়াৰ আগত কৈছে যে দুয়োটা গ্ৰুপ এক হৈ গল বুলি তেওঁ আচলতে এটা বিভ্ৰান্তিক মন্তব্য আগবঢ়াইছে, যাক আমি গৰিহণা দিছো। আপোনালোকে জানে দুটা কমিটি এক হবলৈ হলে আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা আৰম্ভ কৰি জিলা কমিটি আমাৰ আঞ্চলিক কমিটিৰ পৰা আৰম্ভ কৰি প্ৰাথমিক কমিটিলৈকে এক হোৱাটোকহে একত্ৰিতকৰণ বুজায়। কিন্তু তেওঁলোকে একমাত্ৰ পৱন বাউৰী যোৱাৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ এটা ভুৱা বাতৰি প্ৰকাশ কৰিছে আৰু আদিবাসী জনগোষ্ঠীৰ মাজত তেওঁলোকে বিভ্ৰান্তি কৰিব বিচাৰিছে। গতিকে এই ধৰণৰ কাৰ্যৰ পৰা আমি তেওঁলোকক বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছো। কাৰণ তেওঁলোকেও জাতিৰ কাম কৰিছে, আমাৰ তাত কথা কবলগীয়া নাই। কিন্তু এই ধৰণৰ মিছা কথা কৈ জাতিটোক বিপথে পৰিচালিত কৰি এই ধৰণৰ বাতৰিৰ পৰা তেওঁলোকক আমি আঁতৰত থাকিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গডবিন হেমব্ৰমৰ নেতৃত্বত চলা আমাৰ সংগঠনৰ পৰা তেওঁলোকক সকীয়াই দিব খুজিছো, যাতে এই ধৰণৰ ভুৱা নিউজৰ পৰা তেওঁলোকে বিৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।